নমস্কাৰ 30 days MCQ চেলেঞ্জৰ আজি আমাৰ ডে 1 আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো সায়েন্সৰ ক্লাছ 10ৰ 20টা কোৱেশ্চন এই 20টা কোৱেশ্চন গোটেই 16টা চেপ্টাৰৰ পৰা ৰিলেটেড আছে সো অহা 20 মিনিট বা আধা ঘণ্টাৰ ভিতৰত বা 20 মিনিট বা 25 মিনিটৰ ভিতৰত আজি আমি 20টা কোৱেশ্চন প্ৰেক্টিস কৰিম যি 20টা কোৱেশ্চনৰ লগত কি আছে আপোনাৰ মানে সায়েন্সৰ গোটেই 16টা চেপ্টাৰে ৰিলেটেড আছে তো বলক পলম নকৰো আৰু 30 days MCQ চেলেঞ্জৰ ডে 1 টো ষ্টাৰ্ট কৰো তো আমাৰ যেটো ফাৰ্স্ট কোৱেশ্চন আছে তো ফাৰ্স্ট কোৱেশ্চনটো হল কি যে দন্তক্ষয় সূচনা হয় যদি মুখৰ ভিতৰত pH ৰ মান তলত দিয়াবৰত কম হয় pH ৰ মান দন্তক্ষয় মানে তুৰ দিকে মানে দাঁত ভাঙাৰ কথা আছে আমাৰ মুখত কিবা দাঁত ভাঙি যায় কিতে ভাঙে যেতে মুখৰ pH ৰ মান 5.5 তকৈ তলত হয় হদায় দিতেহে আমাৰ মুখত কি হয় দাঁত গিলা ভাঙে মানে দন্তক্ষয় হয় তুৰ দিকে হয় তো ইয়াৰ আনসাৰটো কি হ'ব pH ৰ মান কিমানৰ তলত হ'ব লাগিব বিলো 5.5 আনসাৰটো আছে तो क्वेश्चन नंबर 2 to की दिया है क्वेश्चन नंबर 2 to दिया है कि an element react with oxygen gas to give compound with high melting point तो আমাক সেই কম্পাউন্ড মানে সেই এলিমেন্টৰ নাম কৰিছে এটা মৌল যেটো মৌল অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এটা উচ্চ গলনাঙ্কযুক্ত যৌগ উৎপন্ন কৰে তো আমাক তল এই চাৰিটাৰ কোনটো এই মৌলটো হ'ব পাৰে মানে এই চাৰিটাৰ কোনটোই অক্সিজেনৰ লগত ৰিয়েক্ট কৰি কিনে উচ্চ গলনাঙ্কযুক্ত মৌল এটা উৎপন্ন কৰা হৈছে উচ্চ গলনাঙ্ক মানে কি আছিল যেটো গলতে বেছি টাইম লাগে গলা মিন্স কি গোটাৰ পৰা লিকুইড হয় মানে গোটাৰ পৰা লিকুইড হোৱাটো লিকুইড হোৱা টেম্পারেচাৰটো গলনাঙ্ক বুলি কয় তো ইয়াৰ আনসাৰটো হ'ব কি ক্যালসিয়ামে যেটো অক্সিজেনৰ লগত ৰিয়েক্ট কৰে তেতিয়া ক্যালসিয়াম অক্সাইড বনায় ক্যালসিয়াম অক্সাইড যেটো আমি চূন বুলি জানো আৰু চূনটো নরমালি কি হয় চূনৰ যেটো নরমালি ক্যালসিয়াম অক্সাইডটো আমি নরমালি চূন বুলি কওঁ আৰু চূনৰ গলনাঙ্কটো মেল্টিং পয়েন্টটো বহুত হাই হয় আচ্ছা নেক্সট 3 কোৱেশ্চন নম্বৰ 3 টো কি দিয়া আছে যে অম্লৰজত থকা গাঢ় HCl আৰু HNO3 অনুপাত the ratio of concentration of HCl and HNO3 in aquaregia আচ্ছা তাৰ আগতে আমি এটা বস্তু বুজিলাও যে অম্লৰাজ aquaregia টো কি বস্তু aquaregia টো হল নরমালি এটা এসিডৰ মিক্সাৰ ঠিক আছে দুটা এসিড HCl হাইড্ৰোক্লোৰিক এসিড আৰু নাইট্ৰিক এসিড মিক্স কৰি কিনে এটা এসিড বনায় নতুন মিক্সাৰ এটা বনায় যেটোত গোল্ড মানে সোণা পৰ্যন্ত গলি যায় ঠিক আছে সোণা নরমালি কাৰৰ লগত মিক্স নহয় কিন্তু aquaregiaৰ লগত সোণা পৰ্যন্ত মিক্স হৈ যায় ঠিক আছে তো aquaregia দুটা এসিড মিক্স কৰে এটা হাইড্ৰোক্লোৰিক এসিড এটা HNO3 নাইট্রিক এসিড তো আমাক কনসেন্ট্রেশনটো হচ্ছে মানে রেশিওটো হচ্ছে কোনটো অনুপাতত মিক্স করে অনুপাতটো 3:1 aquaregia 3:1 অনুপাতত হাইড্ৰোক্লোৰিক এসিড আৰু নাইট্রিক এসিড মিক্স কৰে মিন্স হাইড্ৰোক্লোৰিক এসিড 3 ভাগ হাইড্ৰোক্লোৰিক এসিড আৰু 1 ভাগ কি কৰে নাইট্রিক এসিড ঠিক আছে এটো মিক্স কৰি কিনে এটা সলিউশন মানে যাৰ নামটো হল aquaregia নেক্সট কোৱেশ্চন নম্বৰ 4 টো কি দিয়া আছে বিউটানেলত থকা কাৰ্যকৰী মূলক ঠিক আছে দা ফাংশনাল গ্ৰুপ প্ৰেজেন্ট ইন বিউটানেল এতে বিউটানেলৰ লগত ফাংশনাল গ্ৰুপ কাৰ্যকৰী মূলক কি আছে চাবা দিছি আমি নামটো চালে গম পাম এটা কি আছে বিউটানেল লাষ্টৰ ফালে কি আছে নেল এল লাষ্টৰ ফালে যদি চাও কি আছে বিউটানেল মানে লাষ্টৰ ফালে আছে এল ঠিক আছে যেতে লাষ্টৰ ফালে এল থাকে তেতিয়া হয় সদায় কি এলডিহাইড আৰু এলডিহাইডত কি হয় লাষ্টৰ কাৰ্বনটো ডাবল বন্ড O আৰু H এলডিহাইড হয় মনত ৰাখিম যেটো নাম আছে সেই নামটো লাষ্টৰ ফালে যেতে এল থাকব সদায় হ'ব এলডিহাইড যেতে অন থাকলে কি হয় অন থাকলে কি হয় কিটন হলে কি হ'ব এইটো হ'ব কিটন আছে এইটো কিটন আছে নেক্সট লাষ্টৰ ফালে যেতে ওইক এসিড থাকে ওইক এসিডটো কাৰ্বক্সিলিক এসিড এইটো হল কাৰ্বক্সিলিক এসিডৰ ফাংশনাল গ্ৰুপৰ সংকেত আৰু যেতে অল থাকব অল থাকলে কি হ'ব অল থাকলে কি হয় সদায় এলকহল এইটো OH হয় ঠিক আছে ইয়াতে এল আছে মই আমি লাইন মানে হেৰিটো মাতলি গম পাম কিন্তু যেটো আমাৰ নাম আছে নামটো মাতলি আমি গম পাম এল আছে এটা বিউটানেল এল থাকলে সদায় এইটো হ'ব এলডিহাইড বুজি নেক্সট কোৱেশ্চন নম্বৰ 5 টোত কি হৈছে যে তলৰ কোনটো এটা সংপৃক্ত হাইড্ৰকাৰ্বন স্যাচুৰেটেড হাইড্ৰকাৰ্বন আচ্ছা সংপৃক্ত হাইড্ৰকাৰ্বন কি জৰ কাৰ্বন গিটাৰ মাজত এক বন্ড আছে এটা বন্ড আছে ঠিক আছে সিঙ্গেল বন্ড আছে এইটো সংপৃক্ত হাইড্ৰকাৰ্বন আচ্ছা সংপৃক্ত হাইড্ৰকাৰ্বন হয় না নহয় কেনেকৈ গম পাম সংপৃক্ত হাইড্ৰকাৰ্বন হোৱাৰ কাৰণে আমাৰ তাত এটা শ্ৰেণী আছিল সংপৃক্ত হাইড্ৰকাৰ্বনৰ শ্ৰেণী এটাই পাইছিলো আমি সেইটো আছিল কি এলকেন শ্ৰেণী মনত আছে না সেইটো আছিল কি এলকেন শ্ৰেণী আছিল এলকেন শ্ৰেণীটো সংপৃক্ত হাইড্ৰকাৰ্বনৰ শ্ৰেণী যেটো আমাৰ এলকেনৰ শ্ৰেণী আছে ইংলিছত আছিল কি এলকেন আছে এলকেনৰ যে শ্ৰেণী সেই শ্ৰেণীটো স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ শ্ৰেণী আৰু ইয়াৰ সংকেতটো কি আছিল CnH2n+2
ঠিক আছে তো এতে কার্বন কিমান আছে 2 এতেও 2 যদি সংপৃক্ত হাইড্ৰকাৰ্বন হ'ব লাগে কাৰ্বনৰ সংখ্যা যিমান আছে তাতকে 2 গুণতকে 2 বেছি মনত ৰাখিম সদায় কিমান কাৰ্বন যিমান আছে কাৰ্বন ধৰিলেতো 2 আছে হাইড্ৰোজেন সদায় 2 গুণতকে 2 বেছি থাকিব লাগিব যদি সংপৃক্ত হাইড্ৰকাৰ্বন হ'ব লাগে স্যাচুৰেটেড হাইড্ৰকাৰ্বন হ'ব লাগে ঠিক আছে এতে 2 গুণ মানে সেম আছে মানে এইটো নহয় आंसर 3 2 গুণ 6 মানে এইটো নহয় 2 গুণতকে 2 বেছি হ'ব লাগিব 4 4 2 গুণ 8 8 লগত 2 বেছি 10 মানে এইটো आंसर হয় ঠিক আছে সংপৃক্ত হাইড্ৰকাৰ্বন হ'ব বুলি সদায় মনত ৰাখিম সংপৃক্ত যেতিয়া স্যাচুৰেটেড হাইড্ৰকাৰ্বন হ'ব লাগিব সদায় কি হ'ব লাগিব কাৰ্বন যিমান আছে তাতকে 2 গুণতকে 2 বেছি থাকিব লাগিব সদায় যদি কাৰ্বন 3 থাকিল হয় 3 2 গুণ 6 6 2 8 এটা 4 আছে 4 2 গুণ 8 8 2 10 তো आंसर হ'ব এটো বুজি নেক্সট কোশ্চেন নম্বৰ 6 কোশ্চেন নম্বৰ 6 টো কি দি আছে চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন হয় চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কোনে কৰে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিছিল কোনে সিলিয়েৰি পেশিয়ে কৰিছিল যে কোনে কৰিছিল সিলিয়েৰি পেশিয়ে আৰু কোশ্চেন নম্বৰ 7 টো কি আছে an atom has electronic configuration of 282 to which one of the following element would be chemically similar এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস দিয়া আছে ইলেক্ট্ৰনৰ বিন্যাস কিমান 282 আছে তলৰ কোনটোৰ হৈতে ইয়াৰ ৰাসায়নিক মিল আছে এতে আমাক তলৰ কোনটো উদা নাই এই 282 282 এগিটাৰ কাৰ হেতু উদা নাই আমাক হচ্ছে কি এগিটাৰ কাৰ লগত এইটোৰ মিল থাকিব হচ্ছে যে এইটো কাৰ এইটো উদা নাই আমাক হচ্ছে কি এইগিটাৰ কাৰ লগত এইটোৰ মিল থাকিব তো তাৰ কাৰণে আমি কি চাম আমি তাৰ কাৰণে গোটেইগিটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন তো ইলেক্ট্ৰনৰ বিন্যাসটো জানব লাগিব হৈছে এলুমিনিয়াম ইলেক্ট্ৰনৰ বিন্যাস কিমান আছিল এলুমিনিয়াম ইলেক্ট্ৰনৰ বিন্যাস আছিল 2 8 3 ক্যালসিয়ামৰ আছিল কিমান 2 8 8 2 সোডিয়ামৰ আছিল 2 8 1 আৰু গেলিয়ামৰ আছিল 2 8 8 8 4 আছিল নেকি না 4 অলপমান বেছি আছিল কিন্তু গেলিয়ামৰ বহুত বেছি আচ্ছা গম পালো এতিয়া কোনটোৰ মিল আছে যাৰ লাষ্টৰ নাম্বাৰটো সেম তাৰ মিল আছে লাষ্টৰ নাম্বাৰটো কার সেম অকল ক্যালসিয়ামৰ সেম এটাৰে সেম হ'ব সো आंसर হ'ব কিমান ক্যালসিয়াম বুজি পাইছো ৰাসায়নিক মিল থাকিব লাগে তাৰ লাষ্টৰ নাম্বাৰটো সেম থাকিব লাগিব যাৰ আছে হেতু সেম আছে নেক্সট কোশ্চেন নম্বৰ 8 কোশ্চেন নম্বৰ 8 নম্বৰটো কি কৈছে যে শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎক্ষেপক আছে এনজাইমটোৰ নাম হচ্ছে যোনি কি কৰে স্টাৰ্চ carbohydrate took simple sugar starch hol complex carbohydrate hoisi simple sugar mane normal simple glucose hoisi complex glucose to namal starch simple glucose to namal simple sugar to kuni banai শ্বেতসাৰ সৰল শ্ৰেণী বনাই কোনি এমাইলেজে মনত ৰাখিম যোনি সিম্পল মানে যেটো কমপ্লেক্স কাৰ্বোহাইড্ৰেট আছে তাক সিম্পল কাৰ্বোহাইড্ৰেট বনাই কোনি এমাইলেজে হৈছে হেনবা 9 কোশ্চেন নম্বৰ 9 টো কি দিছি দা ব্ৰেইন ইজ ৰেসপন্সিবল ফৰ মগজুই কি কাম কৰে এগিটাৰ কোনটো মগজুই কাম কৰে থিংকিং ভাবা কামটো মগজুই কৰে বডি বেলেন্স কামটো মগজুই কৰে ৰেগুলাৰ অফ হাৰ্টবিট এটো কৰে ওপৰৰ গতেগিটা তো आंसर কি হ'ব গতেগিটা মগজুই সব কাম কৰে ঠিক আছে নেক্সট কোশ্চেন নম্বৰ 10 কোশ্চেন নম্বৰ 10 টো কি দিয়া আছে যে দুটা নিউরনৰ মাজৰ খালি ঠাই কি বুলি জনা যায় দা গ্যাপ বিটুইন টু নিউরন দুটা নিউরনৰ মাজৰ যে গ্যাপ আছিল কি বুলি কৈছিল সাইনেপস হৈছে ডেনড্ৰাইট কোনখিনি আছিল যিখিনি তাৰে ওপৰত যিকিটা তাৰ কি আছিল নিগলা তা হিপা টাইপ আছিল এগলা কৈছিল ডেনড্ৰাইট একশন আছিল কোনডাল এখিনটিক একশন বুলি কৈছিল এটা যিডাল নাল মানে কি আছিল পাইপ এডাল আছিল যাক নাল নলি হেডালক একশন বুলি কৈছিল তো সাইনেপস আছিল লাষ্টৰ গ্যাপখিনিক সাইনেপস বুলি কয় নেক্সট কোশ্চেন নম্বৰ 11 কোশ্চেন নম্বৰ 11 টো কি দিছে তলৰ কোনটো জীৱই ডি বিভাজনৰ দ্বাৰা প্ৰযোজন কৰে ডি বিভাজন মানে এটাৰ পৰা দুটা কথা কৈছে ডি বিভাজন মানে এটাৰ পৰা দুটা কোনি হ'ব একোখী জীৱ হয় মনত ৰাখিব সদায় এইটো কোনি একোখী জীৱ তো এগিটা একোখী জীৱ কোনটো আছে হৰপিল হালাই নহয় হৰপিল হালাইটো আছিল আপোনাৰ স্পাইৰোজেৰাইড আছিল আপোনাৰ হৰপিল হালাইটো আপোনাৰ একোখী নহয় ইষ্ট একোখী নহয় লেছপেনি একোখী নহয় একোখী হ'ব কি প্লাজমোডিয়াম তো প্লাজমোডিয়াম নেৰিকিনে কেতিয়াবা এমিবাও দিব পাৰে হৈছে তো মনত ৰাখিম একোখী জীৱটোই সদায় কি কৰে ডি বিভাজন কৰে হৈছে এটো কি আছে আপোনাৰ মেথড অফ বাইনাৰি ফিউজন কৰাটো সদায় সিঙ্গল সেল অৰ্গানিজম হ'ব সিঙ্গল সেল আৰু সিঙ্গল সেল অৰ্গানিজম এতে আছে প্লাজমোডিয়াম কেতিয়াবা প্লাজমোডিয়াম নাথাকিনে এমিবাও থাকিব পাৰে হৈছে নেক্সট কোশ্চেন নম্বৰ 12 কোশ্চেন নম্বৰ 12 টোত কি দিয়া আছে উখ মটৰমা গছ আৰু চাপৰ মটৰমা গছৰ মাজৰ সংকৰণ ঘটা প্ৰথম প্ৰজন্মৰ গছবিলাক কি আচ্ছা এটা চাব যেতে টিপি প্লান্ট যেটো তোমাৰ চেপ্টাৰ 9 ত
মেণ্ডেলৰ 4টা পৰীক্ষা আছে, দুটা পৰীক্ষা আছে। প্ৰথম পৰীক্ষাটো আছিল কিহৰ, আপোনাৰ এক চাৰিত্ৰিক এটা কেৰেক্টাৰৰ আছিল, য'ত আপোনাৰ কি আছিল ওখ আৰু চাপৰ মটৰমাহ গছৰ কি কৰিছিল, প্ৰজনন কৰিছিল। আৰু ছেকেণ্ডটো আছিল দ্বিচাৰিত্ৰিক। দ্বিচাৰিত্ৰিক মানে তাতে দুটা চৰিত্ৰ আছিল, এটা আছিল গোল, এটা আছিল ৰং, মানে এটা দেখাত ৰং কি, এটা হালধীয়া আৰু সেউজীয়া আছিল, আৰু এটা এনেকুৱা কি আছিল সত্ৰা পৰা আৰু গোল আছিল। তো দুটা চৰিত্ৰ এটা চৰিত্ৰ। যেতিয়াই এটা চৰিত্ৰৰ কথা ক'ব আৰু প্ৰথম প্ৰজন্মৰ কথা ক'ব, প্ৰথম প্ৰজন্ম মানে F1 মনত ৰাখিম। যেতিয়াই এটা চৰিত্ৰৰ কথা কৈছে, প্ৰথম প্ৰজন্ম এটা চৰিত্ৰৰ কথা কৈছে কি, গছ ওখ আৰু চাপৰ, এইটোৰ কথা কৈছে। তো এইটো কেছত কি হ'ব, যেতিয়াই এটা চৰিত্ৰৰ কথা ক'ব, F1 প্ৰজন্মত চব গছগিলা কি আছিল, ওখ আছিল। তো এইটোৰ এনচাৰটো ডাইৰেক্ট গম পালো যে কি আছিল, সকলো গছ ওখ হ'ব। কিন্তু F2ত কি আছিল, 3:1 অনুপাতত ওখ আৰু চাপৰ আছিল। সেনেকে দ্বিতীয় পৰীক্ষাটোত যেতিয়া দুটা চৰিত্ৰৰ কথা কৈছিল, প্ৰথম প্ৰজন্মত F1 প্ৰথম প্ৰজন্ম বুলি কৈ দিছে, প্ৰথম প্ৰজন্ম, দ্বিতীয় প্ৰজন্ম হ'লে কিন্তু এইটো হ'ল এইটো 3:1 হ'ল, এটা 3:1 অপশ্যনে নাই। যেতিয়া দুটা চৰিত্ৰৰ কথা ক'ব, F1ত কি হ'ব, সদায় গোটেইকেইটা কি আছিল আপোনাৰ গোল আৰু হালধীয়া। আৰু F2ত কি আছিল 9:3:1 অনুপাতত বেলেগ বেলেগ হৈছিল। মনত ৰাখিম এইখিনি বস্তু। তো কুৱেশ্যন নম্বৰ 12টো কি কৈছে, লক্ষ্য বস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্য বস্তু অৱতল দাপোনৰ কোন ঠাইত ৰাখিব লাগিব। আচ্ছা, যেতিয়া লক্ষ্য বস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব, এটা কথা পাম যে লক্ষ্য বস্তুটো যিমান, যেতিয়া আমাৰ কি হ'ব ইমেজ সাইজ আৰু এইটো কি সাইজ আপোনাৰ অবজেক্ট সাইজ, অবজেক্ট সাইজ আৰু ইমেজ সাইজ এটা সেম বুলি কৈছে। চাওক, where we should an object place in front of a mirror to get a real inverted and same size. যেতিয়াই সেম সাইজৰ কথা ক'ব, যেতিয়াই সমান আকাৰৰ কথা ক'ব, সদায় মনত ৰাখিম এনসাৰ হ'ব সিট। ক'ত হ'ব, সিট। যেতিয়াই আমাক কি ক'ব যে লক্ষ্য বস্তুৰ সমান, লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ কি সমান, আকাৰ সমান, যেতিয়াই ইমেজ আৰু আপোনাৰ অবজেক্টৰ সাইজটো সেম হ'ব, তেতিয়া ইমেজটো সদায় ক'ত থাকিব, ফিক্স। ক'ত থাকিব, চেণ্টাৰ অফ কাৰ্ভেচাৰত, ভাস্কেন্দ্ৰত। আৰু প্ৰতিবিম্বটো ক'ত থাকিব, প্ৰতিবিম্বটো তাতে থাকিব। মনত ৰাখিম সেম সাইজ বুলি ক'লে এনসাৰ কি হ'ব, সি। প্ৰতিবিম্ব সুধলিও সিতে থাকব আৰু লক্ষ্য বস্তু সুধলিও সিতে থাকব। নেক্সট কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14 কি দিয়া আছে চাওক, দ্য ৰিফ্লেক্টিভ ইনডেক্স অফ ডায়মণ্ড, হীৰাৰ প্ৰতিসৰণাংক, হীৰাৰ প্ৰতিসৰণাংক হ'ল 2.42। আচ্ছা, এইগিলা মুখস্থ কৰি থকাৰ দৰকাৰ নাই, এইটো দিলি নৰ্মেলি পৰীক্ষাত দিয়ে দে, এনেকে নুসুধে। তো এইটো মুখস্থ কৰাৰ দৰকাৰ নাই, কিতাপখনৰ তলত লেখা আছে যে এই লিষ্টখন মুখস্থ কৰাৰ দৰকাৰ নাই। তথাপিতো হীৰাৰ প্ৰতিসৰণাংক মনত ৰাখিম কিমান, 2.42। নেক্সট 16টো কি দিয়া আছে, দ্য মেগনেটিক ফিল্ড ইনসাইড এ লং ষ্ট্ৰেট সলিনয়েড। এটা সলিনয়েডৰ ভিতৰত মেগনেটিক ফিল্ডটো কেনেকা হয়, সলিনয়েড মানে মনত আছে না, সলিনয়েড মানে এনেকা আছিল। তো যেতিয়া সলিনয়েড এটা থাকে, এনেকা এটা ডায়াগ্ৰাম আছে চেপ্টাৰ 13ত। তো সলিনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ সদায় কি থাকিব, প্ৰত্যেকটো পইণ্টত সেম হ'ব, সকলো বিন্দুত কি হ'ব, একেই হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 17 নম্বৰ কুৱেশ্যনটো কি, the device used for production of electric current, সদায় ইলেক্ট্ৰিক কাৰেণ্ট প্ৰডাকশ্যনৰ কথা যেতিয়া কয়, যেতিয়া বৈদ্যুতিক প্ৰবাহ উৎপন্ন হোৱাৰ কথা কয়, তে ডিভাইচটোৰ নাম হয় জেনেৰেটৰ। সদায় কৈছোঁ, আগৰ পেপাৰখনতো এইটো বস্তু আছিল। নেক্সট কুৱেশ্যন নম্বৰ 18। কুৱেশ্যন নম্বৰ 18টো কি দিয়া আছে, যে হুইচ অফ দ্য ফলোয়িং ইজ নট এক্সাম্পল অফ বায়োমাছ এনাৰ্জি। আচ্ছা, তলৰ কোনটো বায়োমাছ এনাৰ্জিৰ এক্সাম্পল নহয়, চ'ৰ্চ নহয়, জীৱভৰ শক্তিৰ উৎস নহয় সুধছি। আচ্ছা, খৰিটো জীৱৰ শক্তিৰ উৎস হয়। জীৱৰ শক্তি মানে কি, নৰ্মেলি সি জীৱৰ মানে কি হয়, মৰি যোৱাৰ পিছত যদি ডেড বডি ৰৈ যায়, সেই ডেড বডিটোৰ পৰা উৎপন্ন হয়। তো খৰি কি হয়, গছৰ মৰি যোৱাৰ পিছত গছ যেতিয়া মৰি যায়, তাৰপিছত খৰি উৎপন্ন হয়। গোবৰ গেছো জীৱৰ লগত ৰিলেটেড। নিউক্লিয়াৰ এনাৰ্জিটো জীৱৰ লগত কোনো ধৰণে ৰিয়েক্টেড নহয়, মানে নিউক্লিয়াৰ এনাৰ্জি প্ৰডাকশ্যনৰ কাৰণে জীৱৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। বাকী তিনিটাৰ হেৰিৰ কাৰণে জীৱৰ ওপৰত কিবা নহয় কিবা প্ৰকাৰে ডিপেণ্ডেণ্ট। চ' এনচাৰ হ'ব নিউক্লিয়াৰ এনাৰ্জি হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 19 নম্বৰটো কি কৈছে, তলত উল্লেখিত কোনখিনিত জীৱ অনিৰ্ণীকৰণ পদাৰ্থ আছে, কোনখিনিত আছে সুধছি।
হৈছে জীৱ অনিৰ্ণীকৰণ মানে বায়ো নন ডিগ্ৰেডেবল আইটেম কোনখিনিত আছে হচ্ছে এটা চাৰিটা অপশ্যন দি আছে এটা কি আছে ঘাঁহ ফুল চামৰা মানে আমাৰ তোমাৰ কি হয় লেডাৰ মানে আমাৰ যিকোনো গৰু বা ছাগলীৰ কি হয় এখন ছালখন হৈছে মানে এইটোত বায়োডিগ্ৰেডেবল তিনিটা বায়োডিগ্ৰেডেবল মানে তিনিটা মাটিৰ লগত মিক্স হয় গ্ৰাছ উড প্লাষ্টিক আচ্ছা ঘাঁহ কাঠ প্লাষ্টিকটো জীৱ নিম্নীকৰণ পদাৰ্থ হয় মানে প্লাষ্টিকটো মাটিৰ লগত মিক্স নহয় যদি মাটিৰ লগত মিক্স নহয় দেন সি জীৱ অনিম্নীকৰণ পদাৰ্থ হ'ব মানে এনসাৰ হ'ব বি আছে তো আৰু 20 নম্বৰ কোৱেশ্চনটো হ'ল কি যে গংগা নদীৰ কাৰ্যকৰী আঁচনিখন কেতিয়া উদ্বোধন কৰা হৈছিল গংগা একশ্যন প্লেন কেতিয়া উদ্বোধন কৰা হৈছিল তো গংগা একশ্যন প্লেন উদ্বোধন কৰা হৈছিল কিমানত 1985ত মনত ৰাখিম এইটো গংগা একশ্যন প্লেন উৎপন্ন কেতিয়া কৰিছিল মানে লঞ্চ কেতিয়া কৰিছিল উদ্বোধন কেতিয়া কৰিছিল 1985ত